পুলিটোক দেখাব পুলিটো আৰু হেৰিটোক দেখাব তেতিয়া ভাল হ'ব দাদা না হেৰি পাত পুলিটোৰ এটা মেইন পুলি লগা জেগাটো কোনটো মানে প্ৰথমতে আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ দেই মোৰ নাম শ্ৰী পিংকু পেগু মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয় মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্যলৈ আপোনালোকৰ ইয়াত কমলা গছ এজোপা লৈ আনিছোঁ ৰুবলৈ আপোনালোকৰ কোৱাৰ্টাৰৰ কেম্পাছত এইটো মোনাবাৰী চাহ বাগিচাৰ কোৱাৰ্টাৰ হয়নে নাই আপোনালোকে ইয়াতে থাকি আপোনাৰ নামটো কি আছিলে ভূপেন নাহক ন সেইকাৰণে আপোনাৰ কেম্পাছত বুলি কৈছোঁ আৰু ইয়াতে কমলা গছ এজোপা লগাম তো গছ কিয় ৰুব লাগে কিয় নালাগে আমি সকলোৱে জানো আপোনালোকেতো ৰাতিপুৱা বা গধূলিলৈ গছৰ লগতে লাগি থাকে কাৰণ গছত চাহপাত তোলা মেলা হয়নে নহয় সেইকাৰণে গছ মানে কি আপোনালোকে জানে তাত বিশেষ কোৱাৰ প্ৰয়োজন নাই কিন্তু কিছুমান মানে গছ মানে কি বুজিয়ে নাপায় নিচিনা লাগে কিয় জানে কাৰণ আজিৰ টাইমত ডাঙৰ ডাঙৰ ওখ ওখ গছ নাই শগুন চিলনি নাই চৰাই চিৰিকটি ভেকুলী নাইকিয়া হৈ গ'ল শামুক নাই চৰাই চিৰিকটি চব চেছ হৈ গৈছে কাৰণ কিয় গছ গছনি নাই ভাল অক্সিজেন পোৱা নাই এতিয়া গছ নথকাৰ কাৰণে সৰু সৰু বয়সত মানুহ মৰিছে ভাল খাদ্য নাই চব ভেজাল হৈ গৈছে দুনিয়াটোৱে ভেজাল কোনে কৰিছে আমিয়ে কৰিছোঁ সেইকাৰণে এই ল'ৰা ছোৱালীহঁতক গছ কেনেকৈ ৰুব লাগে কি কৰিব লাগিব আমি বুজাব লাগিব গছ কাটিলে কি হয় নহয় এইটো আমি জানিব লাগিব এতিয়া গছ এজোপা কাটা মানে এই গছটো কাটি দিলে আজি কাটিলে 1 ঘণ্টাত কাটি দিব 10 মিনিট কাটি দিব কিন্তু ডাঙৰ হ'বলৈ কিমান বছৰ ৰখিব সেইবোৰ আমি চিন্তা কৰিব লাগিব আপুনি চিন্তা নকৰিলে মই চিন্তা নকৰিলে কোনে কৰিব আৰু ছেকেণ্ড কথা হ'ল মানে কি মই বহুত জেগাত গৈছোঁ বহুত জেগাত গছো ৰুইছোঁ বিনামূলীয়াকৈ শিক্ষাও দান কৰিছোঁ কিন্তু এটা কথা বেয়া নাপাব আপোনালোকৰ জৰিয়তে ৰাইজে গোটেই বিশ্বই চাহ খাই আছে আপোনালোক নাথাকিলেতো চাহ খোৱা বন্ধ কৰিব লাগিব ইয়াৰ অকণমান হেৰি কৰক মানে অকল লৈ গ'লে হ'ব পাৰে হেৰি কৰা এতিয়া কথা হ'ল চাওক এটা কথা আপোনালোকে বাগানতে গোটেই জীৱনটো চেছ কৰিছে শিক্ষা নাই কিমান ডাঙৰ কথা সেইকাৰণে শিক্ষাটো ল'ব লাগে স্কুল কলেজ ল'ৰা ছোৱালীক পঠিয়াব পঢ়িলেহে বাগানৰ মেনেজাৰ হ'ব লাগে ন অকল পাত তুলি তুলি গোটেই কৰ্মচাৰী হৈ থাকিলেতো নহ'ব মেনেজাৰ কৰ্মচাৰী মানে সেইটো কৰ্মচাৰীয়ে হয় মেনেজাৰ হওক ভাল অফিচাৰ হওক শিক্ষিত হ'ব লাগিছিল অকল গছৰ পাতটো তুলি থাকি গোটেই জীৱনটো শেষ কৰাটো আমাৰ উদ্দেশ্য ইয়াৰ পৰা আৰু ভাল মানুহ ডাঙৰ মানুহ হৈ ওলাই আহিব লাগিব নহ'লে এওঁলোকে এতিয়া পাত তুলিবলগীয়া অকল যদি পাতে তুলিম বুলি সৰুৰ পৰাই যদি ভাবে উন্নতি নহ'ব সেইকাৰণে আদিবাসী সমাজটো এতিয়া চাহ বাগানী অৱস্থাত বহুত তলত আছে বেলেগ জাত কিন্তু বহুত ওপৰত গৈ আছে এটা দিশত যদি আমি চাওঁ হয়নে নাই উন্নতি আছে নোহোৱা নহয় আগতকৈ যথেষ্ট হৈছে কিন্তু এতিয়াও বহুত ল'ৰা ছোৱালী স্কুল কলেজ নাযায় সেই কথাটো আমি বিচাৰ বিবেচনা কৰিব লাগিব গাঁৱৰ মানুহ ক'ব লাগিব বুজাব লাগিব ন স্কুল কলেজ যাওক ভালকৈ পঢ়ক ভাল মানুহ হওক তেতিয়া এই অঞ্চলৰ পৰা যদি এজন ভাল অফিচাৰ ওলায় ভাল এজন যদি ডক্টৰ ওলায় ভাল এজন বিজনেছমেন বা পলিটিচিয়ান যদি ওলায় গোটেই এৰিয়াটোৱে মানে উন্নত হ'ব কিন্তু শিক্ষাটো থাকিলেহে সম্ভৱ হ'ব ন নহ'লেতো অসম্ভৱ গোটেই জীৱনত বেলেগৰ ঘৰত কাম কৰা পাত তুলি থাকিলেতো নহ'ব আমি ইয়াৰ পৰা ওলাই গৈ পিনি ইয়াতকৈ আৰু ভাল হ'ব চেষ্টা কৰিম সেইটোৱে কথা আৰু সকলোৱে মিলি থাকক ভালদৰে ন সেইকাৰণে বেয়া বস্তু খাব নালাগে ভাল বস্তু খাব লাগে বেয়া বস্তু খাই কিন্তু কিছুমানে শিক্ষাটো নথকাৰ বাবে য'তে ত'তে খাই বৈ ৰাস্তাত পৰি থাকে সেইটো হ'ব নালাগে মানুহ হিচাপে থাকিব লাগে কত যুগে যুগে মানে কত বছৰৰ মূৰে কত জন্মৰ মূৰৰ মানে কত জন্মৰ পাছত মানুহ হৈছে আৰু মানৱ জীৱনটো আমি নিজৰ জীৱনৰ মূল্য আছে সেই কথাটো সদায় ভাবিব লাগিব নহ'লে যি টি বস্তু মৰিবৰ কাৰণে খোৱাতকৈ হয়নে নহয় কথাটো জীয়াই থাকি কি লাভ হ'ল তেতিয়াহ'লে সেইটো কৰিবৰ কাৰণে কিবা এটা জানিব মোৰ যে জীৱনৰ মূল্য আছে সেইটো আমি কিয় নষ্ট কৰিব লাগে হয়নে নহয় কথাটো ভাল বস্তু খাই মৰক না বেয়া বস্তুটো খাই কিয় মৰিব লাগে কাৰণ ইয়াৰ পৰিয়ালৰ কথা আছে হয়নে পৰিয়ালে কিন্তু আজীৱন কান্দি থাকিব সেই কথাটো আমি বিচাৰ বিবেচনা কৰিব লাগিব আৰু ক'লেতো বহুত কিন্তু আপোনালোকক বহুত বহুত ধন্যবাদ সকলোৱে মিলি থাকিব জাত পাল লৈ কোনো জীয়াই থাকিব নালাগে কিন্তু শিক্ষাটো ভালদৰে
আৰু আগুৱাই যোৱাৰ ব্যৱস্থা এইবোৰক স্কুল কলেজ পঠিয়াই পেলাই ভালদৰে পঢ়িছেনে নাই বিচাৰ কৰিব লাগিব। ওচৰ চুবুৰীয়াকো ক'ব লাগে, গাঁৱতো কৰিব লাগিব, তেতিয়াহে সমাজটো আৰু উন্নত। নহ'লে আৰু দবি দবি গৈ থাকিব। বেলেগ মানুহবিলাক ওপৰত গৈ AC ৰুমত বহি থাকিব, আমি আকৌ গছৰ পাতে তুলি থাকিব। সেইটো যাতে নহয়। আমি যদি এনেই বুলি ভাবিছে কিন্তু আপোনালোকে পস্তাব মানে সেনেকুৱা আৰু কথা। আৰু যিয়ে নহওক, এতিয়া আপোনাৰ মা আৰু দেউতা এখন পৃথিৱীত নাই, তেওঁলোকৰ আত্মাৰ সদ্গতি ল'ম, তেওঁলোকৰ নামত লগাম। দেউতাৰ নাম কি আছিলে? স্বৰ্গীয় দুচাচন নাচক আৰু স্বৰ্গীয় সুশীলা নাচক, তেখেতসকলৰ আত্মাৰ সদ্গতিত ৰুম এই কমলা গছজোপা। এইটো মা দেউতা বুলি ভাবিব। আৰু সকাম পূজা পাতল কৰিলেও চাকি যেনেকৈ আপোনালোকে ইফালে জ্বলাই থৈছে, ইয়াকো আপোনালোকে মা দেউতাৰ নামত গৈছোঁ যে তেনেকৈ জ্বলাব কেতিয়াবা, আৰু ভালকৈ প্ৰতিপালন কৰি ডাঙৰ কৰিব পাৰিব। ধুনীয়া হৈছে, একদম ভাল লাগিব। ফল মূল খাব লাগিব। তোমালোকে বাৰ্থডে হ'লে, কেতিয়াবা জন্মদিন হ'লে গছ ৰোৱাৰ প্ৰেক্টিচ কৰিব লাগিব, হয়নে নাই? গছ ৰোৱা বেপাৰ কৰিব লাগিব। গছ থাকিলেহে আমি থাকিম, হয়নে নহয়? গছ নাথাকিলে আমি নাথাকোঁ। গছ থাকিলে আমি অক্সিজেন লওঁ। হয়, অক্সিজেন লওঁ। এইবোৰ আপোনালোকে জানেই। কিন্তু চাওকচোন, পৃথিৱী আৰু কিমান গৰম হৈছিলে কেইদিনমান আগত। আৰু যোৱাকালিতো মই গুৱাহাটী গৈছিলোঁ, বা সাংঘাতিক পালোঁ আৰু মানে ইয়াত আপোনালোকে বহুত শান্তিকৈ আছে। ঠিক আছে, ৰৈ দিয়ক। সকলোকে ধন্যবাদ দেই, এনেকুৱা সুবিধা দিয়াৰ কাৰণে। ভাল লাগিব বাৰু। চবেই মাতি অলপ দি দিয়ক। ভগৱানৰ নাম লৈ মা দেউতাৰ নাম লৈতো মা দেউতাও নিশ্চয় আত্মাটো শান্তি পাব আজিৰ পৰা। আপোনালোকৰ পৰিয়ালৰ নিশ্চয় উন্নতি হ'ব বুলি আশা কৰিছোঁ। এৰিয়াটো ভাল হ'ব। ধুনীয়াকৈ প্ৰতিপালন কৰিব দেই। কমলা গছটো পূৰা কেতিয়াবা ঔষধ চৌষধ দিবলগীয়া হয়, নহ'লে মৰি থাকে। পানী লাগি থাকিলেও হেৰি কৰিব পাৰিলে, ফুটচাই জুই চুই হেৰি কৰিলে ফুটচাই খুচাই এইবোৰ দিব মাজে মাজে, তেতিয়া পোকে খাব নোৱাৰে। আমাৰ আজি বিহপুখুৰী অফিচ লাইনত পিংকু পেগুৱে এটা কমলা গছ ৰুব দিছে আমাক, কিন্তু সেইটো গছত আমি পালন কৰিব লাগে, যতন কৰিব লাগে। গছ নাথাকিলে মানুহ নাথাকে। কিন্তু আমি আজিকালি য'তে ত'তে মানে গছ কাটি দিওঁ, এই গৰমত থাকিব নোৱাৰোঁ। টাউন এৰিয়াত দেখিছে বা চাই আছে, টাউনত গছ গছনি নাই, তাতে আপোনাৰ বহুত অশান্তি, গৰম। আমাৰ বাগান এৰিয়াত যিকোনো হওক, আমাৰ মানুহ এই ঠাণ্ডাতে থাকে, গছ গছনি আছে বুলি দুটামান আমি ঠাণ্ডা থাকিব পাৰোঁ, অক্সিজেন ল'ব পাৰোঁ, তাৰ বতাহও ল'ব পাৰোঁ। কিন্তু গছ নাথাকিলে আমিও থাকিব নোৱাৰোঁ। সেইকাৰণে আমি গছ কাটিব নালাগে, গছ ৰুব লাগে, গছক যতন কৰিব লাগিব। আমাৰ ভৱিষ্যতটো এই গছতে ওপৰতে আছে। আমি যিকোনো কাম হ'লেতো গছ গছনি লাগেই আমাক। মৰা হ'লে বা বিয়া হ'লে বা কি ক্ষতি হ'লে, যিকোনো কাম হ'লে আমাক খৰি কাঠ লাগেই। গছ নাথাকিলে আমি খৰি কাঠ ক'ৰ পৰা পাওঁ? যিকোনো গছ হওক, আমাৰ বাগানৰ গছ হওক বা ঘৰৰ বাৰী জৰি গছ হওক বা বাঁহ গছ হওক, যিকোনো গছ হওক বা খোৱা বস্তু হওক, খোৱা যেনেকৈ আপোনাৰ মাধুৰিআম, কমলা, ৰভাব টেঙা, তেনে আম, সেইবিলাক গছ কাটিব নালাগে। সেইবিলাক গছক আমি যত্ন কৰি জীয়াই ৰাখিব লাগিব, তবে আমাৰ ভৱিষ্যতৰ কাৰণে আমি ভাল থাকিম বুলি মই আপোনাক কি কৰিছোঁ। ভাল হ'ব বাৰু, ধুনীয়া, ঠিক আছে।